PM কিষাণ হিতাধিকাৰীসকলৰ কাৰণে আজিৰ ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ 22 নম্বৰ কিস্তি মানে 22 নম্বৰ ইনষ্টলমেণ্ট আপোনালোকৰ কাৰণে অতি শীঘ্ৰেই মুকলি কৰি দিয়া হ'ব। কিন্তু বহু সংখ্যক লোকৰে PM কিষাণ লিষ্টৰ পৰা তেওঁলোকৰ নামবোৰ কৰ্তন কৰা হৈছে। এতিয়া কথাটো হ'ল, কোনসকল লোকে এই 22 নম্বৰ কিস্তি নাপাব, কোনসকল লোকে এই 22 নম্বৰ কিস্তিটো পাব, আৰু কোনসকল লোকৰ ইতিমধ্যে 22 নম্বৰ কিস্তিৰ পৰা নামবোৰ কৰ্তন কৰা হ'ল। এই 2-3 দিনৰ ভিতৰত আপোনালোকে কি কাম কৰিব লাগিব যাতে আপোনালোকৰ নাম 22 নম্বৰ কিস্তিৰ পৰা 22 নম্বৰ লিষ্টৰ পৰা আপোনালোকৰ নাম কৰ্তন নহয়, তাৰ কাৰণে আপুনি কি নিয়ম মানি চলিব লাগিব বা কি কাম কৰিব লাগিব সেই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। আজিৰ ভিডিঅ'টো এই বিষয়ে হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ কিয় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, 22 নম্বৰ কিস্তি পাবৰ কাৰণে আপোনালোকে প্ৰথমতে কি নিয়ম পালন কৰিব লাগিব বা কি আপোনালোকে কাম কৰিব লাগিব, সেইটো হ'ল eKYC। eKYC মানে হ'ল ইলেক্ট্ৰনিক ন' ইয়ৰ কাষ্টমাৰ। আগতে KYC আছিলে, কিন্তু এতিয়া হ'লগৈ KYC। গতিকে এই eKYCটোনো কি মই আপোনালোকক সহজ ভাষাত বুজাই দিম। এতিয়া যদি মই আপোনালোকক eKYC মানে কি সহজ ভাষাত ক'ব লগা হয়, তেনেহ'লে প্ৰথমতে আপোনালোকে জানিব লাগিব KYC মানে কি। KYC আগত আছিল KYC, এতিয়া হৈছে eKYC। তো এতিয়া যদি আপোনালোকে eKYC জানিব লগা হয় তেনেহ'লে আপোনালোকে প্ৰথমতে জানিব লাগিব KYC মানে কি। KYC মানে হ'ল আপোনালোকৰ যিহেতু SBI একাউণ্টত বহু সংখ্যক লোকৰে SBI একাউণ্ট আছে, তো সেই SBI একাউণ্ট কেতিয়াবা আপোনালোকে বেংকত যোৱাৰ পিছত কেচিয়াৰে কৈছেনে আপোনালোকক কেতিয়াবা যে আপোনালোকৰ টকাটো এতিয়া উলিয়াব নোৱাৰিব বা আপোনালোকে এতিয়া টকাটো থ'ব নোৱাৰিব, কাৰণ আপোনালোকৰ KYC দিব লাগিব। এতিয়া কথাটো হ'ল eKYC মানে কি, এখন আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব, আপোনাৰ ফটো লাগিব, পান কাৰ্ড লাগিব, আধাৰ কাৰ্ড লাগিব, আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত এই গোটেইখিনি ডকুমেণ্ট আপোনালোকে পিন আপ কৰিব লাগিব, গাঁঠি দিব লাগিব। তাৰপিছত 2-3 দিন ছাবমিট কৰাৰ পিছত 2-3 দিনৰ পিছত আপোনালোকে এই KYCটো হৈ যায়, মানে আপোনালোকে টকাটো উঠাব পাৰিব আৰু থ'ব পাৰিব। এতিয়া কথাটো হ'ল, আধাৰ কাৰ্ড আৰু পান কাৰ্ড দিয়াৰ পিছত যে আপোনালোকৰ এই লেনদেনটো ৰানিং হৈ গ'ল, আপোনালোকে বেংক একাউণ্টখন খোলাতেতো আপোনালোকে পান কাৰ্ড দিছিলে, আধাৰ কাৰ্ড দিছিলে, তো সেই পান কাৰ্ড আৰু আধাৰ কাৰ্ডখন তেওঁলোকে হেৰুৱাই পেলালে নেকি? এইটো সম্পূৰ্ণ ভুল। তেওঁলোকৰ ডকুমেণ্ট তেওঁৰ লগতে আছে, আধাৰ কাৰ্ড আপোনালোকৰ আগৰ পৰাই আছে, আপোনালোকৰ পান কাৰ্ডখনো আছে, কিন্তু কথাটো হ'ল আপোনালোকক আৰু নতুনকৈ কিয় পান কাৰ্ড আৰু আধাৰ কাৰ্ড খোজা হ'ল বা আপোনাৰ ফটোখন খোজা হ'ল? মেইন উদ্দেশ্য হ'ল আপোনাৰ এড্ৰেছ চাব, আপুনি উপস্থিত আছেনে নাই, না আপুনি এতিয়া নাই, আপোনাৰ অনুপস্থিতিত আপোনাৰ বেংক একাউণ্টখন বেলেগে ইউজ কৰি আছে নেকি, সেইটো চাবৰ কাৰণে, আপোনালোকৰ ডিটেইলছ চাবৰ কাৰণে, আপুনি আছেনে নাই, উপস্থিত আছেনে নাই, আপোনাৰ ডিটেইলছবোৰ চাবৰ কাৰণে তেওঁলোকে KYCবোৰ জমা লয়। আৰু এইটো প্ৰত্যেক বছৰৰ মূৰে বা 2-1 বছৰৰ মূৰে এইটো KYC লোৱা হয় বা জমা লোৱা হয়। তো এইটোৱে হ'ল মেইন উদ্দেশ্য। এতিয়া কথাটো হ'ল eKYC মানে কি। PM কিষাণত আপোনালোকক eKYCহে কৰিবলৈ দিয়া গৈছে। তো KYCতকৈ আৰু বেছি উন্নত, মানে কেনেকুৱা, আপোনালোকৰ KYCত জমা দিছিলে আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ফটো, কিন্তু আপোনালোকে PM কিষাণত eKYC কৰাৰ ফলত eKYC কৰিব লাগিব আপোনালোকৰ ফিংগাৰপ্ৰিণ্টেদি, মানে আপোনালোকে নিজেই আপোনালোকৰ ফিংগাৰপ্ৰিণ্টটো দিব লাগিব, নাইবা আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো দি পেলাই তাতে আপোনালোকে OTP দিব লাগিব। সেইটোৱে হ'ল eKYC। KYCতকৈ eKYCটো বেছি উন্নত। eKYCটো কৰাৰ লগে লগে আপোনাৰ যি ডিটেইলছ, আপোনালোকৰ যিখিনি ডিটেইলছ সেইখিনি চৰকাৰৰ তাত গুচি যায়, মানে আপোনালোকে যে তাত আছে, মানে আপোনালোকে যে আছে, উপস্থিত আছে, আপোনালোকে নিজেই যে KYCটো কৰিলে, eKYCটো কৰিলে, ফিংগাৰপ্ৰিণ্টটো যে আপুনি নিজেই দিলে, সেইটো ইয়াৰ দ্বাৰা প্ৰমাণ কৰা হয়। এইটোৱে হ'ল eKYC। 2 নম্বৰ পইণ্টটো হৈছে লেণ্ড চিডিং। লেণ্ড চিডিং মানে কি, আপোনালোকে PM কিষাণত পৰ্টেলটো খোলাৰ পিছত এটা লেণ্ড চিডিং বুলি অপশ্যন থাকে, সেই অপশ্যনটো খোলাৰ পিছত আপোনালোকে তাত গম পায় যে আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ আপোনালোকৰ দিয়া আছেনে নাই। যদি আপোনালোকৰ এই বেংক চিডিং ষ্টেটাছটো আপোনালোকৰ ক্ৰছ চিন হৈ থাকে, তেনেহ'লে আপোনালোকৰ এই PM কিষাণৰ 22 নম্বৰ কিস্তিটো পাবলৈ সক্ষম নহ'ব, কাৰণ লেণ্ড চিডিংটো যদি আপোনালোকৰ হৈ থাকে
তেতিয়াহে আপোনালোকে এই 22 নম্বৰ কিস্তিটো পাব। লেণ্ড চিডিংটো হৈছে আপোনালোকৰ বেংক একাউণ্ট, ঠিক আছে। বেংক একাউণ্টটো যদি আপোনালোকৰ তাত PM কিষাণৰ তাত দিয়া নাথাকে তো আপোনালোকৰ তাত টকাটো কেনেকৈ সোমাব, ঠিক আছে। তো আপোনালোকৰ লেণ্ড চিডিংটো হৈ থাকিব লাগিব। আপোনালোকে তাত পৰ্টেলটো খুলিব লাগিব। আপোনালোকে হয়তো PM কিষাণ অফিচত যাব পাৰে, নাইবা আপোনালোকে যিকোনো CSC চেণ্টাৰত যাব পাৰে। তাত যোৱাৰ পিছতে আপোনালোকৰ লেণ্ড চিডিংটো পৰীক্ষা কৰা হ'ব আছে নে নাই। তো এইটোৱে হ'ল লেণ্ড চিডিং, এইটো থাকিবই লাগিব। যদি নাথাকে তেনেহ'লে আপোনালোকৰ টকাটো নোসোমাব পাৰে বা নোসোমাব। তো এইটো আপোনালোকে কেনেকৈ চেক কৰিব মই আপোনালোকক ক'লোৱেই। এইটো কি হয়, আপোনালোকৰ মাজে মাজে লেণ্ড চিডিংটো কি হয় তাৰ পৰা অপশ্যনটো গুচি যায়, মানে আপোনালোকৰ একাউণ্ট ডিটেইলছটো তাৰ পৰা গুচি যায়। মাজে মাজে এইটো প্ৰব্লেম আহিয়ে থাকে। তো আপোনালোকে এইটো যেতিয়া কিস্তি সোমোৱা যায়, ইনষ্টলমেণ্টবোৰ আহে, তাৰ আগে আগে এইবিলাক আপোনালোকে চেক কৰাটো বাধ্যতামূলক। এতিয়া আহিল 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্ট সবচে বেছি গুৰুত্বপূৰ্ণ, কাৰণ 3 নম্বৰ আৰু 4 নম্বৰ পইণ্ট আপোনালোকৰ যদি একেইটা নথিপত্ৰ বা একেইটা কাম কৰা আছে, EKYCও কৰা আছে, আপোনালোকৰ লেণ্ড চিডিংও কৰা আছে, কিন্তু যদি আপোনালোকে 3 নম্বৰ আৰু 4 নম্বৰ পইণ্টটো নকৰে তেনেহ'লে আপোনালোকৰ কোনোপধ্যে এই 22 নম্বৰ কিস্তিটো নাপাব। এতিয়া মই আপোনালোকক কৈ আছোঁ 3 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো হ'ল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কি? ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে আপুনি এজন হিতাধিকাৰী বা উপযুক্ত হিতাধিকাৰী হয়নে নহয়, PM কিষাণৰ আপুনি এজন উপযুক্ত হিতাধিকাৰী হয়নে নহয়, সেইটো প্ৰমাণ কৰে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকক কি লাগিব? ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকক প্ৰথমতে লাগিব মাটি, আৰু মাটি টুকুৰা আপোনাৰ নামত হ'লেও হ'ব আৰু আপোনাৰ দেউতাৰ নামত হ'লেও হ'ব। কিন্তু আপোনালোকৰ মাটি থাকিলেই নহ'ব, কিছুমান এই মাটি থাকিলেও কিছুমান আপোনালোকক নিয়ম কিছুমান বান্ধি দিয়া হৈছে। তো এই নিয়ম হ'ল আপোনালোকৰ বস্তিৰ মাটি হ'ব নালাগিব, আপোনালোকৰ খেতিৰ মাটি হ'ব লাগিব, ঠিক আছে। আপোনালোকে যদি বসবাস কৰা মাটিৰ পাট্টাবোৰ দিয়ে তেনেহ'লে নহ'ব, আপোনালোকৰ খেতিৰ মাটি হ'ব লাগিব। আৰু সেই মাটিখিনিৰ ডাক নম্বৰ, পাট্টা নম্বৰ তাত বহুৱাব লাগিব। বহুৱাৰ পিছতহে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব। আৰু এটা সবচে ইম্পৰ্টেণ্ট কথা হ'ল, এটা পাট্টাৰ মাটিত আপোনালোকে এজন ব্যক্তিয়েহে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে ধৰি লওক আপোনালোকৰ ঘৰত বা আপোনালোকৰ পৰিয়ালত 2জন বা 3জন ব্যক্তিয়ে PM কিষাণ পাই আছে, তো আপোনালোকে সেই এটা পাট্টাই আপোনালোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। যদি আপোনালোকে 3জন বা 2জন ব্যক্তিয়ে PM কিষাণ পাই আছে তেনেহ'লে আপোনালোকৰ তাত 3টা পাট্টাৰ মাটি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে 3টা বেলেগ বেলেগ মাটিৰ পাট্টা তাত দিব লাগিব, আৰু 3টা পাট্টাতে আপোনালোকৰ নাম মেটচিং হ'ব লাগিব। মানে আপোনালোকৰ জমাবন্দীত যিটো নাম আছে আপোনালোকৰ আধাৰ কাৰ্ডতো সেই নামটোৱে থাকিব লাগিব। এইটোৱে হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। আৰু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে বহু সংখ্যক লোকৰ ইতিমধ্যে নাম কৰ্তন কৰা হৈ আছে আৰু ভৱিষ্যতে নাম কৰ্তন কৰা হ'ব। ইয়াৰ জৰিয়তে কি হ'ব, উপযুক্ত হিতাধিকাৰী, মানে যিখিনি PM কিষাণ হিতাধিকাৰীয়ে পাব লাগে এই টকাবোৰ, সেই টকাবোৰ উপযুক্ত হিতাধিকাৰীয়ে ইয়াৰ জৰিয়তে পাব। এতিয়া সবচে ইম্পৰ্টেণ্টটো হ'ল 4 নম্বৰ পইণ্ট। 4 নম্বৰ পইণ্টটো হ'ল আপোনালোকৰ DBT লিংক। DBT লিংকৰ জৰিয়তেহে আপোনালোকক এতিয়া টকাবোৰ দিব। আগত যেতিয়া আপোনালোকক টকাবোৰ দিছিল তেতিয়া আপোনালোকক টকাবোৰ দিওঁতে কিছু পলম হৈছিল বা দেৰি হৈছিল। এতিয়া আপোনালোকক যদি টকাবোৰ দিয়ে DBT লিংকৰ জৰিয়তে তেনেহ'লে আপোনালোকে এতিয়া DBT লিংকৰ জৰিয়তে তৎক্ষণাত টকাবোৰ পাই যাব। যদি আপোনালোকক আজিয়ে টকাবোৰ দিয়ে তেনেহ'লে আপোনালোকে আজিয়ে এই টকাবোৰ পাবলৈ সক্ষম হ'ব। কাৰণ আগৰ প্ৰচেছটো বহুত দীঘলীয়া আছিল। মই আপোনালোকক কেতিয়া বেলেগ নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে আগতে কেনেকৈ আপোনালোকক টকাবোৰ দিছিল, তাৰ কাৰণে আপোনালোকে বহুত দেৰিকৈ টকাবোৰ পাইছিল। কিন্তু যদি আপোনালোকে DBT লিংক কৰে আৰু DBT লিংকৰ জৰিয়তেই এই টকাবোৰ বিতৰণ কৰা হ'ব। তো DBT লিংক কি? DBT লিংক হৈছে আপোনালোকৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো হৈছে আপোনালোকক এতিয়া গভৰ্ণমেণ্টে আপোনালোকক আধাৰ কাৰ্ডতহে টকাবোৰ দিব। আধাৰ কাৰ্ডত দিয়াৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডখন যিটো বেংকৰ লগত লিংক হৈ আছে, সেই আধাৰ কাৰ্ডখনৰ পৰা সেই বেংকটোত লগে লগে সোমাই যাব টকাটো, ঠিক আছে। আপোনালোকক আগতে কি কৰিছিল গভৰ্ণমেণ্টে কি কৰিছিল, আপোনালোকৰ যিমান হিতাধিকাৰী আছে তেওঁলোকৰ নামত এখনকৈ চেক কাটিছিল। চেক কটাৰ পিছত কি কৰিছিল, সেই চেকবোৰ বেংকত দিছিল। বেংকে কি কৰিছিল, সেই চেকবোৰ এখন এখনকৈ মাৰিছিল বা আপোনালোকক এখন এখনকৈ
দিব লাগিছিল। তো এইটো প্ৰচেছ বহুত দীঘলীয়া হৈছিল। এইটো প্ৰচেছত কাম কৰিবলৈ হ'লে তেওঁলোকে 10-15 দিন দেৰিকৈ লাগিছিল। তো এতিয়া যিহেতু DBT লিংক আহি গৈছে, এতিয়া DBT লিংক কি হৈছে, DBT লিংক কৰাৰ ফলত আপোনালোকৰ কি হ'ব, গভৰ্ণমেণ্টে আপোনালোকক, চৰকাৰে আপোনালোকক আধাৰ কাৰ্ডত দিব, আধাৰ কাৰ্ডৰ পৰা আপোনালোকৰ ডাইৰেক্ট বেংকত টকাটো সোমোৱাই যাব। মানে এতিয়াই দিলে আপোনালোকে এতিয়াই টকাবোৰ পাই যাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ কিয়, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে আজিলৈ ধন্যবাদ।